ইলেকশনক লৈ আজি যদি আমি পঞ্চায়ত ইলেকশন ঘোষণা কৰো আমাক এমাহ সময় লাগে পঞ্চায়ত পাতিবৰ কাৰণে আৰু আজি আমি 10 জানুৱাৰীত আজি গধূলিলৈকে এতিয়া আমি বহি আছো গোটেই কেবিনেটখনে যে উচ্চ ন্যায়ালয়ৰ যিগৰাকী ন্যায়াধীশ মহামান্য তেখেতে কোৰ্টত আজি ঘোষণা কৰিছিলে যে আজিৰ ভিতৰত তেওঁ জাজমেন্টটো দিব কিন্তু এতিয়ালৈকে আমি বহি আছো জাজমেন্টটো অহা নাই গোটেই কেবিনেটখনে ইনফেক্ট 3 ঘণ্টা সময় আমি বহি আছিলো যে জাজমেন্টটো আহিব অলপ পিছত আহিব এতিয়া আহিব এনেকে আমি অপেক্ষা কৰি আছো ইনফেক্ট দিনৰ 2টা বজাৰ পৰা আমি অপেক্ষা কৰি আছিলো সাধাৰণতে চৰকাৰসমূহে পঞ্চায়ত পাতিব নোখোজে যে আমি পঞ্চায়ত নাপাতো ইমান ইলেকশনত আমি ৰিস্ক নলওঁ বিশেষকৈ বিধানসভা নিৰ্বাচনৰ আগে কোনো চৰকাৰে পঞ্চায়ত পাতিব নোখোজে আমি পঞ্চায়ত পাতিবৰ কাৰণে উদ্গ্ৰীৱ হৈ বহি আছো কিন্তু এই পৰ্যন্ত মই অলপ আগতে মহাঅধিবক্তা দেৱজিৎ শইকীয়াক টেলিফোন কৰিছিলো তেওঁ কৈছে যে এই সময়লৈকে জাজমেন্টটো ডিক্টেশন হৈ আছে জাজমেন্ট অহা নাই বা যি ধৰণৰ কথা আজি যদি ৰাতি 12টাৰ আগতে আমি জাজমেন্টটো নাপাওঁ পজিটিভ বা নেগেটিভ যি নহওক তেতিয়াহলে আমি পঞ্চায়ত ইলেকশনটো একেবাৰে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ পিছলৈকে লৈ যাব লাগিব কাৰণ 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী আৰম্ভ হ'ব আৰু যদি এবাৰ ইলেকশন কৰিলে একমাহ সময় লাগে নটিফিকেশনৰ পৰা আৰু দুটা ফেজত কৰিলে আজি হল 10 তাৰিখ 10 ফেব্ৰুৱাৰীত এটা হ'ব পাৰে 12 ফেব্ৰুৱাৰীত এটা ইলেকশন হ'ব পাৰে কিন্তু আজি যদি ৰাতি 12টাৰ আগতে যদি হাইকোৰ্টৰ পৰা অৰ্ডাৰটো ওলাই নাহে আৰু পিছৰ 10 দিনো হাইকোৰ্ট বন্ধ আছে গতিকে তাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে পঞ্চায়ত ইলেকশন পতাটো অসম্ভৱ হৈ পৰিব কাৰণ মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশন পাতিব পৰা নাযাব গতিকে যি সকলে মোক সুধি আছে যে পঞ্চায়ত ইলেকশন কেতিয়া হ'ব মোৰ উত্তৰ এইটোৱে যে চৰকাৰে আজি 3 দিন ধৰি আৰু কেছবিলাক হৈছে অকল এটা কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লৈ বাকি অসমখন ইয়াৰ লগত জড়িতই নাই কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়ত লাগিলে কৰিমগঞ্জ জিলাত ইলেকশন নাপাতিলেও হৈ গ'লহেঁতেন বাকি জায়গাখিনিত ইলেকশন পাতিব আমি অনুমতিটো পালে আমি ইলেকশন পাতি দিলোহেঁতেন এই 12টা বজালৈকে আমি অপেক্ষা কৰিম কিন্তু আজি যদি ৰাতি 12টা বজাৰ ভিতৰত যদি নাহেগৈ হাইকোৰ্টৰ পৰা তেতিয়াহলে মই ভাবো যে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ আগত ইলেকশন হোৱাটো অসম্ভৱ হৈ পৰিব আৰু এই ইলেকশনো পিছুৱাবৰ কাৰণে কোনে লাগি আছে কংগ্ৰেছ দলৰ কৰিমগঞ্জ দলৰ প্ৰাৰ্থী হাফিজ ৰফিজ আহমেদ চৌধুৰীয়ে গোটেই কেছটো কৰি আছে আৰু তাৰ পৰা বুজা যায় যে গোটেই পঞ্চায়ত ইলেকশন খেলিবৰ বাবে হাফিজ ৰফিজ চৌধুৰী আৰু তেওঁৰ সংগীসকলে সাহস কৰিব পৰা নাই আৰু সেই কাৰণে কেছটো কৰি পেলাই পঞ্চায়তটো পিছুৱাই আছে নিয়মমতে পঞ্চায়ত পাতিব লাগে যে চৰকাৰক বিপদত পেলাও পঞ্চায়ত পাতি দিও কিন্তু ইয়াত উলুটা হৈছে যে বিৰোধী পক্ষৰ একাংশই কাৰণ হাফিজ ৰফিজ চৌধুৰী কংগ্ৰেছ দলৰ অফিচিয়েল কেণ্ডিডেট হয় আৰু আন যিগৰাকী অধিবক্তা তেওঁ কংগ্ৰেছ দলৰ দিনতে সলিচিটৰ জেনেৰেল হৈছিল দিল্লীত গতিকে দুইজন অধিবক্তাই আজিও তেওঁলোকে আৰ্গুমেন্ট 3 দিন আগত শেষ হল আজিও 2 ঘণ্টা আৰ্গুমেন্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিজিনক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেন্ট পাও হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ সেকেন্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব